হেই গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। শিল্পীসকলক লৈ বিশেষ মন্তব্য আগবঢ়ালে ভ্ৰাম্যমাণ জগতৰ বলিষ্ঠ অভিনেত্ৰী পাঞ্জনা দত্তই। কি এই বিশেষ মন্তব্য, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ভ্ৰাম্যমাণ জগতৰ এগৰাকী বলিষ্ঠ অভিনেত্ৰী হৈছে পাঞ্জনা দত্ত, যাৰ স্পষ্টবাদী কণ্ঠ আৰু সৰল পৰিচয়ে সকলোকে মন্ত্ৰমুগ্ধ কৰে। বিগত বছৰ অভিনেত্ৰী পাঞ্জনা দত্ত ভ্ৰাম্যমাণ জগতৰ লগত জড়িত আছিল। পাঞ্জনা দত্তই জনাইছে যে ভ্ৰাম্যমাণ জগতৰ একাংশ নতুন প্ৰযোজকৰ বাবে অভিনেতা-অভিনেত্ৰীসকলৰ মাজত সংঘাতৰ সৃষ্টি হৈছে। ভ্ৰাম্যমাণ থিয়েটাৰ বৃদ্ধি পাইছে আৰু ইয়াক কমাব লাগে। লগতে তেওঁ শিল্পীসকলৰ বহু অসুবিধাৰ কথাও কয়। জনপ্ৰিয় অভিনেত্ৰী পাঞ্জনা দত্তই কি ক'লে শুনি লওঁ আহকচোন তেওঁৰ মুখৰ পৰাই। কিন্তু আজিকালি যিসকল প্ৰযোজক তেওঁলোকৰ প্ৰযোজক নহয় মালিক বেছি হৈছে, যাৰ ফলত এইটো এটা খুব ডাঙৰ এটা, যদিও আমি এইটো পেচাদাৰী মাধ্যম হয়, তথাপিও এই পেচাদাৰীটো আগতেও আছিলে, বাহনো আছিলে, হেঙুলো আছিলে, কহিনুৰো আছিলে, পেচাদাৰী হয়। তথাপি আজিকালি ইমান বেছি এটা বিজনেছ হৈ গৈছে, ব্যৱসায় ফালৰ পৰা বেছি গুৰুত্ব দিয়া হৈছে, যাৰ পৰা শিল্পীসকলৰ আজি বেছি নহয় 10 বছৰমানৰ পৰা শিল্পীসকলৰ অলপ দিগদাৰ হৈছে। কাৰণ যাক দেখুৱাই, যাক মঞ্চক দেখুৱাই তেওঁলোকে টিকট চেল কৰি তেওঁলোকে গোটেই বছৰটো চলি থাকে, তেওঁলোকে যেতিয়া মাননীটো দিবলৈ অকণমান দিগদাৰ পায়। বা ইয়াৰ ক্ষেত্ৰত অকল শিল্পীসকলৰ কথাই নহয় বা মালিক পক্ষৰ কথাই নহয়, ইয়াত কমিটিসকলো জড়িত হৈ আছে। কাৰণ ভ্ৰাম্যমাণ থিয়েটাৰ ইমান বেছি হৈছে ইয়াত। মৰম খানি দিন তোমাৰে দেহত সপোন আঁকি দিম, প্ৰতি পদকত ইয়াৰে কোণত